ৰাম নাৰায়ণ ৰাম অৱশেষত পৃথিৱীত ব্যক্তিগত মালিকানা কেনেকৈ আহিল সেই কথা কোনোবাই সঠিকভাৱে নাজানে। যদি আকাশত অসংখ্য তৰা নাথাকিলেহেঁতেন তেন্তে আকাশৰ মানে কি হ'লহেঁতেন? সূৰ্য আৰু আকাশৰ বতাহত পৃথিৱী কেতিয়াও এই কথা নকয় যে সকলো মানুহ মোৰ চাকৰ। যেতিয়ালৈকে চৰকাৰে মানুহক প্ৰকৃতিৰ বিষয়ে জনাব নোৱাৰে তেতিয়ালৈকে মানুহে কেনেকৈ বুজিব নেকি প্ৰকৃতি বুলিলে কি? মানুহৰ শৰীৰ ৫টা মৌলিক উপাদানেৰে গঠিত: বতাহ, পানী, জুই, সূৰ্য আৰু পৃথিৱী। যেতিয়া পৃথিৱীত মানুহে তৈয়াৰ কৰা সংবিধান গঠন হ'ল তেতিয়া প্ৰকৃতিৰো সংবিধান হ'ব লাগিছিল। জীৱনৰ যি সত্য সেইটো মানুহে মানিবই লাগিব। সেইটোৰ পৰা আঁতৰাই পলায়ন কৰিব নোৱাৰে। যদি আপুনি কাৰোবাৰ ওপৰত এটা আঙুলি তোলে তেন্তে আপোনাৰ ফালে 4 আঙুলি উঠিব। সেইবাবে আগতে চিন্তা কৰক আপুনি যাক বিচাৰি আছে আপোনাৰ ফালে 4 গুণ আঙুলি উঠিছে। অৰ্থাৎ প্ৰথমে আপোনাক নিজৰ সংশোধন কৰাটো প্ৰয়োজন। যদি আমি নিজৰ বিবেকৰ কথা শুনো তেন্তে সকলো ভাল হ'ব। মানুহে তৈয়াৰ কৰা সংবিধান আমি দেখা নোৱাৰে কিন্তু প্ৰকৃতিৰ সংবিধান আমি অনুভৱ কৰিব পাৰোঁ। পৃথিৱী সৃষ্টি হোৱাৰ পৰাই আজিলৈকে ইয়াৰ কোনো সমাধান হোৱা নাই। যিসকলে ভুল কাম কৰি আছে তেওঁলোকক সঠিক পথ দেখুওৱা আমাৰ ধৰ্ম। ধৰ্ম আৰু ৰাজনীতিৰ নামত যিদৰে মানুহক বিভ্ৰান্ত কৰা হৈছে সেই জন্মগত অধিকাৰ যাক আমি প্ৰকৃতিৰ ধৰ্ম বুলি জানো সেইটা মানুহে তৈয়াৰ কৰা ধৰ্মত পৰিণত কৰা হৈছে। আপুনি প্ৰকৃতিৰ ধৰ্ম মানি সেইকেইটাই ধন্যবাদ জনাব পাৰে। প্ৰকৃতিহে আপোনাৰ সত্য ধৰ্ম আৰু কৰ্ম। এবাৰ শান্ত মনে বহি ভাবক আপুনি প্ৰকৃতিৰ পৰা কি কি লাভ কৰিছে। যদি আপুনি প্ৰকৃতিৰ ধৰ্ম অনুসৰণ কৰে তেন্তে আপুনি কি লাভ কৰিছে আৰু কি নোহোৱা হৈছে সেইটা খুবেই সহজে বুজি পাব। প্ৰকৃতিক তৎক্ষণাৎ বুজাব পৰা নহ'ল। যদি আপুনি প্ৰকৃতিক বুজিব বিচাৰে জীৱনক সঠিক দিশত নিজৰ কথা ভাবে তেন্তে আমাৰ মহাগুৰুৰ দিজলা 20 মন্ত্ৰ ****ৰাম নাৰায়ণ ৰাম ****ৰ লগত সংযোগ স্থাপন কৰিব লাগিব। এই মন্ত্ৰই আপোনাক জীৱনৰ সঠিক পথ দেখুৱাব। জীৱনত যি সমস্যা অসুবিধা আছে সেই সকলোৰে সমাধান আপুনি নিজেই পাব যদি আপুনি এই মন্ত্ৰ জপ কৰে। সেইবাবে সংযোগ নষ্ট নকৰিব আৰু তৎক্ষণাৎ ****ৰাম নাৰায়ণ ৰাম ****ৰ লগত সংযুক্ত হ'ব।